हेलो एवरीवन स्वागतम जनाइছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো এনেদৰে ৰাস্তাৰ পৰা আৰম্ভ কৰিছো আৰু মই ইয়া হাজিকাছি আজি যাবলৈ আছো ওচৰৰে ছোৱালী এজনী শান্তি হ'ল মানে তুলনি বিয়া তালৈকে বুলি যাবলৈ ওলাইছো আৰু আজি হৈছে 4 দিনীয়া গা ধোৱা আৰু আমাৰ ইয়াতেনো নিয়মবোৰ কেনেকুৱা তাকে আজি অকনমান দেখাম বুলি ভাবিছো আসলতে সকলো জেগাতে সকলোৰে নিয়মবোৰ বেলেগ বেলেগ হয় আৰু আমাৰ ইয়াতনো নিয়মবোৰ কেনেকুৱা ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব আমাৰ ঘৰৰ সন্মুখতে এনেদৰে এখন ডাঙৰ পথাৰ আছে আৰু এতিয়া যেহেতু ধান কটাৰ সময় গতিকে আমাৰ ইফালে ধান কাটিবোৰ হ'লেই আৰু আমাৰ কাটিছেই বাৰু আপোনালোকৰ ফালে ধান পকিছে নাই জনাবচোন আৰু এয়া মই আহি বিয়া ঘৰ পাই গলো এয়া চুকত বহি আছে আমাৰ কইনা আৰু এই কেজনী হৈছে লগৰ ছোৱালী হখিয়েক তাইক ৰখি আছে আৰু এনেদৰে দূৰতে বহি আছে এতিয়া যেহেতু লগত বহিব নোৱাৰে তাৰ পিছত এফালে লাইন লাগিব আমাৰ ছোৱালী কিজনী ই লাজতে আৰু এফালে এনেদৰে সন্মুখৰ মেইন দুৱাৰখনত আমডালি গাঠিছে অৱশ্যে আমাৰ ফালে এনেকুৱা নহয় বাৰু মানে মোৰ বিয়াত মোৰ যিমান দূৰ মনত আছে এইবোৰ এনেকৈ মানে নকৰে আসলতে সেয়াই সকলো জেগাতে নিয়মবোৰ বেলেগ বেলেগ আৰু এয়া গা ধুৱাবলৈ বুলি লৈ গৈছে আৰু এয়া ওচৰৰ সকলো আহিছে আইতা খুৰী আৰু ছোৱালী গা ধুওৱা নিয়মখিনি হৈ আছে আৰু আমি এনেদৰে সকলো মানুহ ৰৈ আছোঁ আৰু মই আচলতে ভিডিঅ'বোৰ এনেদৰে কৰি ৰখা আৰু ফেচবুকত এনেকৈ আপলোড কৰাৰ মেইন উদ্দেশ্য এটাই যাতে স্মৃতিবোৰ থাকি যায় আজিকালি জীৱনবোৰ এনেও মানুহৰ খন্তেকীয়া হৈছে গতিকে এনেদৰে থাকি গ'লেই পিছত অন্তত চাব পাৰিম আৰু গা ধুৱাই শেষ হোৱাৰ পাছত গাঁৱৰে হওক বা ওচৰৰে হওক বা ঘৰৰে হওক এনেকৈ গাভৰু ছোৱালী এগৰাকীয়ে নতুন সাজ এযোৰ পিন্ধায় আৰু তাইয়ে দাঙি ভিতৰলৈ লৈ যায় আৰু তাৰ পাছত গৈ পিনি ভিতৰত সজায়গৈ এইফালে কইনা সজাই আছে আৰু আনফালে ওচৰৰ খুৰীহঁতে চাহো দি আছে আৰু ময়ো লগতে চাহ খাই ল'লোঁ আৰু এয়া নিজেও অকণমান ষ্টাইল কৰি লৈছে আৰু কাজল লৈছে লিপষ্টিক লৈছে আনফালে কইনা সজাই মেলি হ'ল আৰু তাইৰ লগৰ এয়া গোটেইকেইগৰাকী সখীয়েক আহি তাইৰ লগত বহিছে আৰু তাহাঁতি ফটো চটো মাৰিছে আৰু সকলোবোৰ নিয়ম হৈ যোৱাৰ পাছত এনেদৰে আশীৰ্বাদ কৰিছে ৰাইজে কইনাজনীৰ লগতে ঘৰখনকো আৰু লগতে সকলোকে বুটো খাবলৈ দিলে আৰু ময়ো খাই ল'লোঁ তাৰপাছত এয়া কইনাৰ লগত ফটো মাৰোঁ বুলি আহিলোঁ কিন্তু কইনাৰ একদম সময় নাই সেইফালে আকৌ লগৰ কেইজনীৰ লগত মাৰিবলৈ গৈছে হ'লেও বাৰু সেইখন মাৰিলোঁ আৰু এয়া তাৰপাছত ঘৰলৈ বুলিয়ে আহিলোঁ আৰু এই দুগৰাকী ওচৰৰ আইতা হয় বিয়া ভাগিলে আমি ঘৰলৈ আহিছোঁ বিয়া নহয় মানে 4 দিনীয়া গা ধোৱা এজনী আইতা
জনা নজনাৰ মাজতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিবা যদি ভুল হৈছে ক্ষমা কৰিব। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আপোনালোকক। আজিলৈ আহিছোঁ, বাই বাই।